আপোনালোকে চীনলৈ যাব বিচাৰে নেকি? অসমতে এনেকুৱা এটা পথ আছে যিটো পথেৰে নেকি চীনলৈ যাব পাৰি। অসমৰ পৰা চীনলৈ যাব পাৰি। আপুনি বাইক লৈ গাড়ী লৈ চীনলৈ যাব পাৰিব। সেই পথটো ক'ত আছে, কোনে বনাইছিল, কিয় বনাইছিল, সেই পথটোৰ বিষয়ে জনাই বন্ধুসকল। আৰু কিছু সময় গ'লে সেই পথটো পাম আৰু আহি পালোহি। এইটোৱে সেইটো পথ। কি ধুনীয়া পৰিৱেশ চাওক। আৰু এইফালে মোৰ সন্মুখত এইফালে দেখিছে যে আগৰফালে এইফালে হ'ল এখন কয়লাৰ পাহাৰ, এখন বৃহৎ কয়লাৰ পাহাৰ। আৰু এইটোৱে সেইটো পথ, আৰু যিটো পথেৰে নেকি আপুনি বাইক বা গাড়ী লৈ সুন্দৰকৈ অসমৰ লিডু ম্যানমাৰ পাৰ হৈ চীনলৈ যাব পাৰিব। বহুত বেছি দূৰ নহয়, কেইঘণ্টামান গ'লেই আপুনি সেই সীমান্ত পাবগৈ। আৰু চীনৰ কুনমিঙলৈ এই পথটো সংযোগ হৈ আছে। আৰু এই পথটো কোনে বনাইছিল জানেনে? এই পথটো বনাইছিল 1942-43 চনত জোচেফ ৱাৰেন ষ্টিলৱেলে। এই পথটো লিডু থানাৰ পৰা আৰম্ভ হৈছে, আৰু লিডু থানাৰ পৰা আৰম্ভ হৈ এই পথটো জাগুন অৰুণাচল হৈ ম্যানমাৰ কাচিন হৈ চীনৰ ইউনান প্ৰদেশৰ কুনমিঙলৈ এই পথটো সংযোগ হৈ আছে, আৰু তাতে শেষ হৈছে এই পথটো। আৰু বৰ্তমান এইটো ব্যৱহাৰপূৰ্ণ যাতায়াত হৈ আছে এই পথটো। আৰু আগতে আছে জাগুন, কিছু দূৰ গ'লে আমি পাম জাগুন চহৰ। আৰু জোচেফ ৱাৰেন ষ্টিলৱেলে এই পথটো বনোৱাৰ বাবে এই পথটোৰ নাম ষ্টিলৱেল ৰোড। ষ্টিলৱেল ৰোড ব্ৰঞ্জ প্ৰসিদ্ধ পথ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনাসকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ এই পথটো ব্যৱহাৰ কৰিছিল। আৰু যোগান ধৰিবলৈ পাহাৰৰ ওপৰে জাপানী সৈন্যই গম নোপোৱাকৈ এই পথটো নিৰ্মাণ কৰিছিল। একা বেকা পথেৰে এই পথটো নিৰ্মাণ কৰিছিল পাহাৰৰ ওপৰে, যাতে জাপানী সৈন্যই গম নাপায়। জাপানী সৈন্যই গম পালে দ্বিতীয় বিশ্বযুদ্ধত বহুখিনি ক্ষতি হোৱাৰ সম্ভাৱনা আছিল। আৰু এখন বৃহৎ তোৰণ দেখিছে, এইখন হ'ল চাওলুং চুকাফা সমন্বয় তোৰণ। আৰু তথ্যমতে বিভিন্ন সূত্ৰৰ মতে গম পোৱা গৈছে যে এইফালেই আহোমসকল তাহানিতে আহিছিল। আৰু এইখন দেখিছে, এইখন হ'ল বৃহৎ এখন তোৰণ, চাওলুং চুকাফা সমন্বয় তোৰণ, এখন বৃহৎ তোৰণ। আৰু এইফালে কাষতে আছে এখন সুন্দৰ গাঁও, এইফালে আছে নাম কেনিয়া। আৰু এই পথটো চাওক, এই পথটো এতিয়া অহা যোৱা হৈ আছে। আৰু আপোনালোকে যদি আহিম বুলি ভাবিছে এইফালে আহিব পাৰে। আৰু কিছু দূৰ গ'লে আমি পাম জাগুন, আৰু জাগুনৰ পৰা কিছু দূৰ গ'লে আমি পাম এই জয়ৰামপুৰ গেট, য'ত নেকি অসম আৰু আহকচোন আগলৈ যাওঁ, অসম আৰু অৰুণাচলৰ সেইখিনিতে সীমা। আৰু তাতে আপোনালোকে পাছ লৈ পেলাই আপোনালোকে যাব পাৰিব ম্যানমাৰৰ গেটলৈকে চাওক। আৰু কিছু দূৰ গ'লে আমি পাম সেই সীমান্ত, বেছি দূৰ যাব লগা নহয়। 1942 চনত লিডুৰ পৰা এই পথটো নিৰ্মাণ কৰা হৈছিল, আৰু ম্যানমাৰৰ কাচিন হৈ পেলাই আপোনালোকে যাব পাৰিব চীন দেশৰ ইউনান প্ৰদেশৰ কুনমিঙলৈ। এই পথটো সংযোগ হৈ আছে। কিছু বছৰ আগতে অক্সফৰ্ডৰ পৰা এটি টীম আহিছিলে, আৰু তেওঁলোকে এই পথটোৰে তথ্যভুক্ত এটি যাত্ৰা কৰিছিল। এই পথটো ক'লৈ আছে, কিমান দূৰলৈ আছে, কেনেকুৱা অৱস্থাত আছে। আৰু ম্যানমাৰৰ ফালে এই পথটো খুবেই সুন্দৰ হৈ আছে। এই পথটো খুব ধুনীয়া হৈছে। আমাৰ ইয়াত এনেকুৱা ধৰণৰ অৱস্থা ঠিকেই আছে, খুবেই এটি ভালেই হৈ আছে পথটো বৰ্তমানো। আৰু এইফালে লিডু আছে, আপোনালোকে এইফালে আগত লিডু দেখা পাব। আৰু লিডুৰ পৰা আৰু এই পথটো আৰম্ভ হৈছে। এইফালে হ'ল ষ্টিলৱেল ৰোডটো, ম্যানমাৰৰ পাহাৰৰ ওপৰে একা বেকা পথেৰে সাপৰ নিচিনা বাটেৰে যাব পাৰি। বলক আগলৈ কি দেখা পাওঁ। বৰ্তমান সময়ত ভাৰত আৰু ম্যানমাৰৰ সম্পৰ্ক খুবেই উন্নতি হোৱাৰ বাবেই দুয়োখন দেশৰ মাজত এতিয়া পৰ্যটন আৰম্ভ হৈছে, খুবেই ভাল কথা। আৰু এই তোৰণখনৰ এইখিনিতে পাটকাই ফেষ্টিভেল হৈছিলে। আজি কেইবছৰমান আগতে পাটকাই ফেষ্টিভেল হৈছিল, আৰু তালৈকে বিজ্ঞানী আব্দুল কালামো আহিছিল। চাওক এইখিনি ঠাই কি এক গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ঠাইখিনি, কি এক বুৰঞ্জী প্ৰসিদ্ধ এই পথটো। আৰু এয়া হ'ল জাগুন চহৰ পালোহি। আৰু এই জাগুন চহৰ এইখন দেখিছে, এইফালে অৰুণাচল যাব পাৰি ওচৰতে, আৰু এইফালে অৰুণাচল যাব পাৰি। এইটো হ'ল জাগুন বজাৰৰ পৰিৱেশ। আৰু আপোনালোকে যদি কোনোবা আহিছে কমেণ্ট বক্সত জনাব। আৰু চাওক, আৰু কিছু দূৰ গ'লে আমি পাম অৰুণাচল বৰ্ডাৰ, বেছি দূৰ নাই। আৰু অৰুণাচল হৈ পেলাই আপোনালোকে ম্যানমাৰলৈ ধুনীয়াকৈ যাব পাৰিব। তাৰ কাৰণে পাছ বনাব লাগিব, ILP বনাব লাগিব। আৰু কেতিয়াবা ILP দিয়ে, অফলাইন ILP ল'ব পাৰিব, গৈ পেলাই আপোনালোকে বাইক গাড়ী লৈ আপোনালোকে চাই আহিব পাৰিব। আৰু এটা কথা কি যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আৰু এই ম্যানমাৰৰ বৰ্ডাৰ এসপ্তাহৰ কাৰণে খোলা থাকে। ইফালৰ পৰা বহুতো ভাৰতীয় মানুহ এইফালে কিছুদিনৰ কাৰণে যাব পাৰে। আৰু এটা সীমিত অঞ্চললৈ তেওঁলোকে পাৰ্মিশ্যন দিয়ে, ধুনীয়াকৈ অনায়াসে ঘূৰি আহিব পাৰিব, গাড়ী লৈ বাইক লৈ আহিব পাৰিব এই ম্যানমাৰৰ। আৰু এটা সময়ত ইয়াতে পাটকাই ফেষ্টিভেল হৈছিলে, এতিয়া কিছু বছৰ বন্ধ হৈ আছে। পাটকাই ফেষ্টিভেলত দুয়োখন দেশৰে মানুহে খুব ধুনীয়াকৈ মিলা প্ৰীতিৰে তেওঁলোকে সমন্বয় কৰে, নিজৰ জাতীয় কিছুমান সংস্কৃতি আদান প্ৰদান কৰা হয়, কালচাৰেল এক্সচেঞ্জ কৰা হয়। আৰু এই হ'ল জাগুন বজাৰৰ পৰিৱেশ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰবাহিনীয়ে এই পথটো ব্যৱহাৰ কৰিছিলে।
আৰু এই পথেৰে সৈন্য সামন্তলৈ ৰচদ সৈন্য সামন্তলৈ বিভিন্ন যুদ্ধ আগ্নেয়াস্ত্ৰবোৰ বা ৰচদ পাতি সৈন্য সামন্ত এই পথেৰে নিয়া হৈছিলে আৰু লিডুত এখন এতিয়াও পৰিত্যক্ত হিচাপে এখন ৱাৰফিল্ড আছে আৰু সেই ৱাৰফিল্ডত ইংৰাজ বাহিনীয়ে মিত্ৰ বাহিনীয়ে তাতে সৈন্য সামন্ত ৰাখিছিলে চাওক বিমানবন্দৰ এখন এতিয়াও আছে লিডুত বহুতো নজনা কথা এতিয়াও এই লিডু মাৰ্ঘেটে এই অঞ্চলত সোমাই আছে কাৰণ ইয়াত বহুতো বুৰঞ্জীমূলক ঘটনা সাক্ষী হৈ আছে এই লিডু জাগোন মাৰ্ঘেৰিটা চহৰ আৰু সেইখন ফিল্ডৰ পৰা এইটো পথেৰে ৰচদ পাতি সৈন্য সামন্ত যোগান ধৰিছিলে আৰু সকলোৱে এই ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে অশেষ ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ